Hello everyone. যিখিনি ক্যান্ডিডেটে এসএসসিৰ কাৰণে দিন ৰাতি প্ৰেক্টিছ কৰি আছে, দিন ৰাতি কষ্ট কৰি আছে, সেই ক্যান্ডিডেটখিনিৰ কাৰণে এই যেটো জুন মান্থটো অতি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। ঠিক তেনেকৈ যোৱাকালি অৰ্থাৎ 6 জুনত আৰু এটা এসএসসিয়ে নটিফিকেশন ডিক্লেয়াৰ কৰিছে, সেইটো হৈছে এসএসসি ষ্টেনোগ্ৰাফাৰ। তো 6 তাৰিখৰ পৰা 26 তাৰিখলৈকে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, অনলাইন সাবমিশন কৰিব পাৰিব। আৰু এই এক্সামটো হ'ব গৈ আছে 6 আগষ্টৰ পৰা 11 আগষ্ট 2025 চনৰ। ঠিক আছে, সো প্ৰত্যেকজন ক্যান্ডিডেটেই হাজু হৈ যাওক এক্সাম বিলাক দিয়াৰ কাৰণে, আৰু প্ৰতিজন ক্যান্ডিডেটেই যাতে যিমানখিনি এক্সাম ওলাই এসএসসিৰ সেই গোটেই এক্সাম বিলাক ফৰ্ম ফিল আপ কৰে। আৰু এইখিনিতে আৰু এটা ইনফৰমেশ্যন দিওঁ যে অহা 17 জুনৰ পৰা আমি এসএসসিৰ বেটচ এটা মুকলি কৰিব লৈছোঁ, আৰু এই এসএসসি বেটচটোত লাইভ ক্লাছৰ সৈতে যিমানখিনি মক টেষ্ট আছে সেই গোটেই মক টেষ্ট কৰোৱা যাব, প্ৰেক্টিছ এক্সাৰচাইজেছ কৰোৱা যাব সেই বেটচটোতেই। আৰু প্ৰত্যেককে মই কওঁ যে সেই বেটচটোত জইন কৰক। 17 জুনৰ পৰা ষ্টাৰ্ট হ'ব গৈ আছে, আৰু সেই বেটচটোত এসএসসিৰ CGL, CHSL, MTS, তাৰপাছত যিমানখিনি মানে আমাৰ এসএসসিৰ এক্সামছ হ'ব গৈ আছে, যেনেকৈ সিলেকশ্যন পোষ্ট ফেজ 13 এইবিলাকো ওলাইছে। সো গোটেইখিনি এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন সেই পাৰ্টিকুলাৰ বেটচটোতেই হ'ব গৈ আছে। সো 17 জুন তাৰিখটো নাপাহৰিব, প্ৰত্যেকেই তাত জইন কৰক আৰু আড্ডা 247 নৰ্থ ইষ্টৰ সৈতে প্ৰিপাৰেশ্যন কৰক। থেংক ইউ ছ' মাছ।